খিচিৰিহে বনালো আৰু কিবা বনাব লাগিব নেকি নালাগে থোৱা বুৱাৰী ডাৱৰীয়া বতৰত খিচিৰি খাই ভাল লাগে আৰু এনেও আমাৰ ঘৰৰ সবেই দেখোন তোমাৰ হাতৰ খিচিৰি খাই বৰ ভাল পায় সেইকাৰণেতো মই তোমাক অকল খিচিৰি বনাবলৈ ক'লো আৰু একো বনাব নালাগে ঠিক আছে বাৰু মা তেনেহ'লে মই বেঙেনা কেইটামানকে ফ্ৰাই কৰি দিম খিচিৰিৰ লগত খাবলৈ ভাল লাগিব ঠিক আছে বাৰু বুৱাৰী বেঙেনা ফ্ৰাইকে কৰি দিবা আৰু এতিয়া নালাগে খোৱাৰ আগে আগে কৰিলেই হ'ব এতিয়াই কৰি থ'লে এনেই সেমেকিহে যাব পিছে মা আপোনাৰ সৰু বুৱাৰী ক'ত আছে দেখাই নাই যে আছে চাগে তাইৰ ৰুমতে ইমান বৰষুণ দি আছে তাইনো ঘৰৰ পৰা ওলাই ক'লৈ যাব ঘৰতে আছে চাগে আৰে মা বাইদেউ সেয়া দেখোন সৰু বুৱাৰী আহিলে ডাঙৰ বুৱাৰীয়ে তোমাৰ কথা কৈছিলেহে তুমি আহিলাই বাইদেউ আপুনি মোক বিচাৰিছিলে নেকি কিবা কৰি দিব লাগিব নি আপোনাক নালাগে থোৱা এতিয়াতো চব কাম কৰি হ'লেই এতিয়া আৰু কি কৰিবা তুমি অথনিৰে পৰানো ক'ত আছিলা মই বাৰাণ্ডাতে বহি চাহকাপ খাই আছিলোঁ কিনকিনীয়া বৰষুণ যাক চাই চাই চাহ খাবলৈ ইমান ভাল লাগিছিল সেইকাৰণে আপোনালোক দুজনীকো লৈ যাবলৈ আহিলোঁ আহকচোন বাহিৰতে বহোঁগৈ ৰূপা আমাৰ ইমান সময় নাই নহয় তোমাৰ নিচিনা চাহৰ জুতি লৈ লৈ বৰষুণ চাবলৈ ভাত পানী বনোৱাৰ সময়ত তুমি এনেকৈ গৈ বাহিৰত বৰষুণ চাই আছা আৰু আমি দুজনীয়ে কাম কৰি মৰিছোঁ ডাঙৰ বোৱাৰী হ'লো বুলিয়ে চব কাম ময়ে কৰিব লাগে বাইদেউ দুখটো আচলতে আপোনাৰেই আপুনিহে মোক ইমান ধুনীয়াকৈ চাহকাপ বনাই দিলে চাহকাপ জুতি লৈ লৈ খাই থাকোঁতে মোৰ দেৰিয়ে হৈ গ'ল আপুনিয়ে কওকচোন মা ইয়াত মোৰ কিবা দুখ আছে জানো বাইদেৱে ইমান ধুনীয়াকৈ চাহনো কিয় বনাব লাগে এতিয়া কোৱা ডাঙৰ বোৱাৰী কি উত্তৰ দিবা তাই হ'ব মা আপুনিও চব সময়তে অকল সৰু বোৱাৰীৰ ফলিয়াই হয় মোৰ ফলিয়া হয় একো কথাই নকয় মই ভালকৈ বুজি পাওঁ আপুনি সৰু বোৱাৰীকহে বেছি ভাল পায় মোৰ কথা আপুনি একো ভালকৈ নকয়ে আপোনাৰ আগত নকয় বুলি কি হ'ল বাইদেউ মোৰ আগত কয় নহয় মায়ে কেতিয়াবা মোৰ লগত অকলশৰীয়াকৈ কথা পাতিলে অকল আপোনাৰ প্ৰশংসাই কৰি থাকে আৰু অকল মোৰ লগতেই নহয় মই লক্ষ্য কৰিছোঁ সকলোৰে আগত মায়ে আপোনাৰ প্ৰশংসাই কৰে আপোনাৰ প্ৰশংসা কৰিবলৈ পালে মাক আৰু একোৱেই নালাগে কি যে ঘৰ এখনত বিয়া হৈ আহিলোঁ নহয় কাজিয়া এখন লাগো বুলিও লাগিব নোৱাৰোঁ বিয়া হৈ আহিয়ে দেখিলোঁ মোৰ শাহুমাজনী বহুত ভাল আৰু বহুত মৰম লগা পিছত ভাবিলোঁ দেৱৰটোৱে যেতিয়া বিয়া পাতি আনিব তাইৰ লগতে কাজিয়া লাগি পাৰোঁ জা জোৱালীৰ মাজত অলপ কাজিয়া তৰ্ক বিতৰ্ক হ'লেহে ভাল লাগে পিছে কি হ'ব মোৰ সেইটো আশাও পূৰা নহ'ল ৰূপা মই তোমাক গালি খপনি পাৰিলেও দেখোন তুমি হাঁহিয়ে থাকা বাইদেউ আপুনি মোক কিবা এটা ক'লে মোৰ ভালহে লাগে আপুনি মোতকৈ ডাঙৰ হয় আপুনি মোক অলপ গালি পাৰিবই পাৰে আৰু এতিয়ালৈকে মই ভালকৈ বুজি গৈছোঁ আপোনাৰ অন্তৰখন যে কিমান কোমল মোৰ ভাগ্যখন ইমান ভাল দুজনীকে বোৱাৰী পাইছোঁ তাকো সকলো ফালৰ পৰা ইমান ভাল মৰম চেনেহেৰে গোটেই ঘৰখন উপচাই পেলাইছে মোৰ মৰমেৰে ভৰি থকা এই ঘৰখনৰ ওপৰত যাতে কাৰো বেয়া চকু নপৰে মা কাৰো বেয়া চকু নপৰে মা আমাৰ সকলোৰে মাজত বুজাবুজি থাকিলে কোনেও আমাৰ মাজত ভাত মিলাব নোৱাৰে বাইদেউ আপুনি তাৰমানে সৰুতে বহুত উৎপতীয়া আছিলে আপোনাৰ সৰুকালৰ এই কাহিনীবোৰ শুনিলে শুনিয়ে থাকিব মন যায় চিন্তাই নকৰিবা তুমি এনেকুৱা কাহিনী আৰু বহুত আছে কম অঘাইতং আছিলো নে সৰুতে মা দেউতাৰ পৰা কিমান যে মাৰ খালোঁ এই উৎপাতবোৰৰ কাৰণে তথাপিও কিন্তু মই সলনি নহ'লোঁ বাইদেউ আপুনি কিন্তু এতিয়াও সলনি হোৱা নাই আগতকৈ বয়সটোহে বাঢ়িছে মনটো কিন্তু আপোনাৰ আগৰ দৰে হৈ আছে অলপ চঞ্চল হ'ব পাৰে কিন্তু এখন শুদ্ধ আৰু মৰমেৰে ভৰা অন্তৰ আছে আপোনাৰ ঠিক একেবাৰে সৰু ল'ৰা ছোৱালীৰ দৰে মই সদায় এনেকুৱা হৈ থাকিবলৈ যত্ন কৰোঁ বৰ বেছি কৃত্ৰিমতা জটিলতা সেইবোৰ মই ভাল নাপাওঁ সেইকাৰণে চাগে ভগৱানে মোক এইখন ঘৰৰ বোৱাৰী কৰি পঠালে য'ত পৰিয়ালটোৰ সকলোৰে মাজত কেৱল মৰম আৰু ভালপোৱা আছে সঁচাকৈ বাইদেউ আমাৰ দুয়োজনীৰে কিন্তু ভাগ্যখন বহুত ভাল মই বহুত লগৰ ছোৱালী দেখিছোঁ বিয়া হৈ গৈ কিমান কষ্ট ভোগ কৰি আছে কিন্তু থেংক গড আমাৰ যে সেইবোৰ একো নাই তোমালোক দুয়োজনী ইয়াতে বহি আছা ভালেই হ'ল দুয়োজনীকে একেলগে পালোঁ কিয় মা কিবা ক'বলৈ আছিল নেকি আলহী আহিব কোন আলহী মা তোমালোক দুয়োৰে শহুৰ দেউতাৰ বায়েক আহিব মানে মোৰ বাই শাহু আহি আছে হয় নেকি মা ভালেই হ'ব বহুত দিন আলহী দুলহী অহাও নাই পিছে মা তেখেত ইয়াৰ আগত কেতিয়াও আমাৰ ঘৰলৈ অহা নাই নেকি মই বিয়া হৈ অহাৰ পৰা তেওঁৰ কথা আজি প্ৰথম শুনিছোঁ নাই অহা আকৌ বহুত বছৰৰ মূৰত আহিব ওলাইছে তেখেত ইয়াত নাথাকে জীয়েকৰ ঘৰত থাকে দিল্লীত বহুত বছৰৰ মূৰতহে অসমলৈ আহিছে সেইকাৰণে আমাৰ ঘৰতো সোমাই যাব বুলি কৈছে ভালেই হ'ব মা ভাল লাগিব কেতিয়া আহিব পিছে ৰ'বা সৰু বোৱাৰী ভাল লগা ওলাব তোমাৰ কিয় মা এনেকৈ কিয় কৈছে তেওঁ যিহে কাৰা কথাবোৰ শুনিলেই ভয় লাগে অকণমান কিবা এটা ভুল হ'লেও বহুত কথা শুনায় এতিয়া চাগে তেওঁক দেখিলে মই থৰথৰকৈ কঁপিম হয় নেকি মা জেঠাই তেনেহ'লে বহুত ষ্ট্ৰিক্ট তেখেত বহুত খঙাল হয় তোমালোক দুয়োজনীয়ে অলপ সাৱধানে চলিবা এইকেইদিন ইমানো চিন্তা কৰিব নালাগে তোমালোক দুয়োজনী কিবা ভুল কৰিলেহে গালি পাৰিব হ'ব বাৰু মা আমি সাৱধান হৈ থাকিম মা আমি একো ভুল নকৰোঁৱে তেওঁ গালি পাৰিবলৈ ইমান বছৰৰ মূৰত যে তেওঁ আহিব ওলাইছে সেইটোৱে ভাল লাগিছে অলকা তোৰ দুয়োজনী বোৱাৰীৰ কথা বহুত শুনিছোঁ কিন্তু দেখাহে নাছিলোঁ এই আজি প্ৰথম দেখিছোঁ
শুনিছো দুয়োজনী বোৱাৰীৰ মাজত বোলে বৰ মিল। বাইদেউ ঠিকেই শুনিছে, দুয়োজনী বাই ভনীৰ দৰে থাকে। ইহঁত দুয়োজনীৰে মিলা প্ৰীতি দেখিলে কোনেও নকব যে ইহঁত দুজনী যা ছোৱালী। নিজৰে বাই ভনী বুলিহে ভাবে মানুহে। ঠিকে আছে, এনেকে মিলি জুলিয়ে থাকিব লাগে। পিছে এই মিলা প্ৰীতি কিমান দিন থাকে সেইটোহে আচল কথা। জেঠাই আমি সদায় এনেকৈয়ে থাকিম। ইমান বছৰৰ পৰা মিলা প্ৰীতিয়ে আছো নহয়, আগলৈও এনেকৈয়ে থাকিম। আপুনি মাত্ৰ প্ৰাৰ্থনা কৰিব। জেঠাই আপুনি বহুত দূৰৰ পৰা আহিছে, ভাগৰ লাগিছে চাগে। বলক হাত ভৰি ধুই অলপ জিৰাই ল'ব। এইবোৰ কথা আমি পিছে পৰে পাতিব পাৰিম। ঠিকেই কৈছে ডাঙৰ বোৱাৰী, বহুত ভাগৰ লাগি আহিছে। পিছে সৰু বোৱাৰী এটা কথা কওঁ, বেয়া নাপাবি কিন্তু। কওকচোন জেঠাই, বেয়া নাপাওঁ। তই এনেকুৱা কাপোৰবোৰ নিপিন্ধিবিচোন। শাৰী বা মেখেলা চাদৰ সেইবোৰ পিন্ধিবি, তেতিয়াহে বোৱাৰী বোৱাৰী লাগে। এইবোৰ পিন্ধা যে মই একেবাৰে দেখিবই নোৱাৰো। কিন্তু জেঠাই নাইটি পিন্ধিলেনো কি প্ৰব্লেম হয়? অলকা তই দেখোন কৈছিলি দুইজনী বোৱাৰী বৰ ভাল, কিন্তু কতা সৰু বোৱাৰীয়ে দেখোন মুখে মুখে প্ৰশ্ন কৰে। বেয়া নাপাব বাইদেউ, তাইনো বয়স কিমান হৈছে, সৰুৱে হৈ আছে নহয়। আৰু আমাৰ সৰু বোৱাৰীহঁতৰ ঘৰৰ অৱস্থা বহুত ভাল। তাই বহুত আলসত ডাঙৰ হৈছে। একমাত্ৰ ছোৱালী তাই, তেওঁলোকে বহুত মৰমত ডাঙৰ কৰিছে। শাৰী চাদৰ মেখেলা সেইবোৰ পিন্ধাৰ অভ্যাস নাই নহয়। সেইকাৰণে ময়ে ক'লো যি পিন্ধি আৰাম পোৱা সেইবোৰকে পিন্ধিবা বুলি। ঠিকেই কৰিছ, বোৱাৰীক চল দি একেবাৰে মূৰৰ ওপৰত উঠাই ল। ধনী ঘৰৰ ছোৱালী বুলি ইমান চল দিব লাগে নেকি? জেঠাই আপুনি যদি বেয়া পাইছে তেনেহ'লে মই এইবোৰ নিপিন্ধো বাৰু। শাৰী বা চাদৰ মেখেলাই পিন্ধিম, আপুনি খং নকৰিব। অকল মই থকা কেইদিন পিন্ধিলেই নহ'ব নহয়, সদায় পিন্ধিব লাগিব। বাইদেউ হ'বচোন, বলক এতিয়া আপুনি অলপ জিৰাই ল'বগে। বল বহুত ভাগৰো লাগি আহিছে মোৰ। ডাঙৰ বোৱাৰী মোৰ কাৰণে অলপ পানী গৰম কৰি দিবাচোন, গাটো তিয়াই ল'ব লাগিব। সৰু বোৱাৰীকতো চাগে কামৰ কথা কৈ একো লাভেই নাই। তাই যে কিবা কাম বন কৰিব পাৰিব মোৰ বিশ্বাসেই ধৰা নাই। কৰে জেঠাই, তাই বহুত কাম কৰে নহয়। হ'ব পাৰে ধনী ঘৰৰ একমাত্ৰ ছোৱালী, কিন্তু সেইবুলি তাইৰ অলপো অহংকাৰ নাই। মোৰ লগে লগে চব কামতে সহায় কৰে তাই। মই কেইদিনমান আছোৱেই নহয়, মই দেখিলেহে দেখিম আৰু। সোনকালে গৰম পানীখিনি কৰ, মই অলপ গাটো ধুই শুব লাগিব। জেঠাই মই এতিয়াই কৰি আনিছো গৰম পানী, আপুনি ৰুমলৈ যাওক। আহক বাইদেউ। এখেত দেখোন ষ্ট্ৰিক্ট মানে সাংঘাতিক ষ্ট্ৰিক্ট। চাওকচোন বাৰু বাইদেউ, কথা নাই বতৰা নাই মোক এনেই গালি পাৰিলে। ৰূপা তুমি মন বেয়া নকৰিবা, মায়ে দেখোন কৈছে এখেতৰ সৰু সৰু কথাতে খং উঠে। কেইদিনমানৰ কাৰণে ফুৰিবলৈহে আহিছে, আমাৰ নিজৰ শাহুমাটো আৰু এনেকুৱা নহয়। সঁচাকে দেই বাইদেউ, আমাৰ শাহুমা এনেকুৱা হোৱা হ'লে কি হ'ল হ'লে বাৰু? আমি ভয়তে পেপুৱা লাগি থাকিব লগা হ'ল হ'লে, আৰু কি হ'ল হ'লে আৰু? তাকেহে বাইদেউ, যাওক সোনকালে গৰম পানী দিয়কগে জেঠাই, নহ'লে আকৌ খং উঠিব। মোৰ ভয়হে লাগে দেই। আৰু তুমিও পাৰিলে শাৰী নহ'লে মেখেলা চাদৰ এযোৰ পিন্ধিয়ে লোৱা, নহ'লে আকৌ গালি খাবা। ঠিকেই কৈছে বাইদেউ, পিন্ধি লওঁগে। যোৱা সৰু বোৱাৰী ৰুমত আছনে? এয়া দেখোন জেঠাই মাত, মোৰ ৰুমলৈ আহিছে যে। আকৌ বা কিহত গালি পাৰে ঠিক নাই। সৰু বোৱাৰী আছনে তই? জেঠাই আছো ভিতৰতে আছো, আহক। বাহ সৰু বোৱাৰী, তোৰ ৰুমটো দেখোন বহুত ধুনীয়া। এই গোটেইবোৰ বস্তু তহঁতৰ মাৰৰ ঘৰৰ পৰাই দিছে ন? জেঠাই মা দেউতাই দিছে এইবোৰ বিয়াৰ সময়ত। ঠিকেই আছে, গোটেই ৰুমটো একেবাৰে ভৰ্তি কৰি দিছে। পিছে ডাঙৰ বোৱাৰীৰ ৰুমলৈ গৈছিলো, ৰুমটো দেখোন একেবাৰে খালী। জেঠাই বাইদেৱে অলপ খালী ৰুমেই ভাল পায়, চাফ চিকুণ কৰি ৰাখিবলৈ সহজ হয় যে। এইবোৰ কোৱাৰ কথাহে, মাকৰ ঘৰৰ পৰা যে তাই বিয়াৰ সময়ত একো দিয়া নাই সেইটোহে আচল কথা। আৰে জেঠাই এইবোৰ কি কৈছে? আমাৰ এইখন ঘৰৰ অৱস্থাও ইমান বেয়া নহয়। ভগৱানে যথেষ্টখিনিয়ে দিছে আমাক। দাদা আৰু বাইদেৱে যদি বিচাৰে আজি বহুত ফাৰ্নিচাৰ বনাই আনিব পাৰিব, কিন্তু তেওঁলোকৰ ইমান প্ৰয়োজনেই নহয়, সেইকাৰণেহে নাই বনোৱা। সৰু বোৱাৰী তই দেখিছো একেবাৰে আকৰি। ইমান আকৰি হৈ থাকিলে নচলিব নহয়। তই ইমান ধনী ঘৰৰ পৰা আহিছ, ইমানবোৰ বয় বস্তু লৈ আহিছ, তোৰ দামটো এইখন ঘৰত তাতকে বহুত ওপৰত থাকিব লাগে। কিন্তু মই যে দেখিছো তই দেখোন তাইৰ পিছেহে ঘূৰি ফুৰ। জেঠাই বাইদেৱে মোক নিজৰ ভণ্টিৰ দৰে মৰম কৰে, আৰু ময়ো বাইদেউৰ পৰা কামবোৰ শিকিহে আছো, সেইকাৰণে বাইদেউৰ লগে থাকো। আমি তেনেকুৱাবোৰ কথা নাভাবোৱেই। তোলে মৰম লাগিছে কাৰণেহে কৈছো আকৌ মই কথাবোৰ। অথনি যে তোক ইমানকে গালি পাৰিলো, বেয়া নাপাবি কিন্তু। তই যে ইমান আকৰি মইতো গমেই পোৱা নাছিলো। চাহ সৰু বোৱাৰী, ডাঙৰ বোৱাৰীয়ে ঘৰৰ কাম বনবোৰ বেছিকে কৰে কাৰণে তোৰ শাহুৰ কিন্তু অকণমান বেছি প্ৰিয়। তই সেইটো লক্ষ্য কৰিছনে নাই মই গম নাপাওঁ, কিন্তু তোৰ শাহুৱে ডাঙৰ বোৱাৰীৰ প্ৰশংসাই বেছিকে কৰে। বাইদেউ সঁচাকৈ প্ৰশংসা পোৱাৰ যোগ্য হয়, সেইকাৰণেহে মায়ে প্ৰশংসা কৰে। ইয়াত মই অলপো বেয়া নাপাওঁ জেঠাই। সৰু বোৱাৰী, এতিয়া মোৰ কথাবোৰ তোৰ মগজত সোমোৱা নাই। লাহে কথাবোৰ বুজি পাবি, নিজেই বুজি পাবি এদিন। চাওচোন বাৰু জেঠাই সময় কোনফালে লৈ যায়। গম পাবি বিয়া হোৱাটো বেছি দিন হোৱাই নাই নহয়, লাহে চব গম পাবি। হ'ব দে, তোৰ চাগে কিবা কিবি কৰিবলৈ আছে নহয়, কৰ, মই অলপ জিৰণি লওঁগে। হ'ব বাৰু জেঠাই। জেঠাই কথাবোৰ কিয় এনেকৈ ক'লে বাৰু? আজিলৈকে এনেকুৱা কথা মোক কোনেও কোৱা নাই, আৰু মোৰ মনলৈও কেতিয়াও এইবোৰ কথা অহা নাই। মায়ে কৈছেই নহয় জেঠাইৰ চিন্তাধাৰাবোৰ অলপ বেলেগ। তেওঁ যি কয় কৈ থাকক, মই ইমান গুৰুত্ব নিদিলেই হ'ল।
ডাঙৰ বোৱাৰী মই যেতিয়াই দেখো তই পাকঘৰটোতে সোমাই থাক গোটেই ঘৰৰ কামবোৰ অকল তয়ে কৰ নেকি তোক ভাগৰ বোলা বস্তু নাই নেকি তোৰ ভাগৰ লাগিব লগা ইমান কষ্টৰ কাম নকৰো নহয় জেঠাই বাচন কেইটামানহে ধুবলৈ আছিলে ধুই আজৰি হৈ গলো এতিয়া আৰু একো কাম নাই সব যে অকল তয়ে কৰ সৰু বোৱাৰীয়ে যে একো নকৰে তই শাহুৱেৰক একো নকওঁ কিয় অকলে অকলে তই কামবোৰ কৰি ফুৰ সৰু বোৱাৰীয়ে কৰে নহয় জেঠাই যথেষ্টখিনিয়ে কৰে বাচন বাতি আধাখিনি তায়ে ধুই থৈ গৈছিলে ডাঙৰ ডাঙৰ ডেক্সি কেৰাহীবোৰ যেনিবা ধুব নোৱাৰে সেইকাৰণে সেইকেইটা ময়ে ধুই দিওঁ আমি মিলিজুলিয়ে কামবোৰ কৰোঁ আপুনি এনেই ভাবিছে মই অকলে অকলে কৰোঁ বুলি মই অন্ধ নহয় নহয় চব দেখিয়ে আছোঁ দেখোন ডাঙৰ বোৱাৰী তোৰ শাহুৱে যে দুয়োজনী বোৱাৰীয়েকৰ মাজত ভেদভাৱ কৰে সেইটো মই ভালকৈ বুজি পাইছোঁ নাই নাই জেঠাই আপুনি ভুলকৈ বুজিছে মায়ে সদায় আমাৰ দুজনীকে একে চকুৰে চায় সৰু বোৱাৰী মানে ৰূপাক যিমান ভাল পায় মোকো সিমানেই ভাল পায় তই বৰ সহজ সৰল বোৱাৰী কথাবোৰ বুজি নাপাওঁ তোক দুখীয়া ঘৰৰ পৰা আনিছে আৰু সেইজনীক আনিছে ধনী ঘৰৰ পৰা সেইকাৰণে তোৰ হতুৱাই চব কাম বন কৰায় আৰু সৰু বোৱাৰী মহাৰাণী হৈ বহি থাকে আৰু তয়ো ইমান আকৰি বুজিয়ে নাপাওঁ দেখিও নেদেখা ভাওজোৰক নহয় নহয় জেঠাই তেনেকুৱা কথা একেবাৰেই নহয় মোক অলপ আগতে তোৰ শাহুৱেৰে কি কৈছে গম পাওঁ কি কৈছে জেঠাই কৈছে আৰু তই জানো বিশ্বাস কৰিবি শুনিব খুজিছ যেতিয়া শুন আৰু তোক যে মাৰৰ ঘৰৰ পৰা যৌতুকত ইমান বস্তু দিয়া নাই সেইবোৰকে কৈ আছিলে সৰু বোৱাৰীৰ লগত ইমানবোৰ বস্তু দিছে আৰু বোলে সৰু বোৱাৰীৰ ঘৰৰ পৰা দুদিন পিছে পিছে মানুহ আহিয়ে থাকে ইটো সিটো বহুত বস্তুৱে লৈ আহে বোলে কিন্তু তোৰ ঘৰৰ ফালৰ পৰা একোৱে নাপায় সেইবোৰকে কৈ আছিলে কি মায়ে এনেকৈ কৈছে জেঠাই মোৰ দেখোন বিশ্বাসেই হোৱা নাই মই জানিছিলোঁৱেই তই যে এনেকেই কবি বিশ্বাস কৰা নকৰা তোৰ ওপৰত মোৰ কিন্তু কথাখিনি শুনি বৰ বেয়া লাগিলে সেইকাৰণে আহি তোক কৈ দিলোঁ মোৰ আকৌ এনেকুৱা লগোৱা যুজোৱা স্বভাৱ নাই গোটেই জীৱনটো পাৰ হৈ গ'ল লগোৱা যুজোৱা কেতিয়াও কৰা নাই এতিয়া আৰু বুঢ়া বয়সত কৰিম নে পিছে তোলৈ মোৰ কিন্তু বহুত বেয়া লাগিলে সেইকাৰণে সেই কথাখিনি ক'লোঁ মায়ে দেখোন মোক কেতিয়াও এইবোৰ কথা কোৱা নাই তোকনো কেনেকৈ ক'ব মোক ফুটাই এইবোৰ কথা ক'লে মানুহে আকৌ তাইক লোভীয়া বুলি ক'ব নহয় তই চাগে এতিয়াও বিশ্বাসেই কৰা নাই তোৰ আগতনো কৈ থাকি আৰু কি লাভ জানো পাই জেঠাই মই একো বুজিয়ে পোৱা নাই কাৰোবাৰ মনৰ কথানো মই কেনেকৈ ক'ব পাৰিম মায়ে মোকতো ভাল ব্যৱহাৰেই কৰে এতিয়া মনত যদি কিবা আছে সেইটো মই গম নাপাওঁ সৰু বোৱাৰী ধনী ঘৰৰ পৰা আহিছে যে তাইৰ গুৰুত্ব বেছি এইখন ঘৰত আৰু চাবিচোন গোটেই জীৱন এনেকৈয়ে থাকিব কাইলৈ পৰহিলে তহঁতৰ ল'ৰা ছোৱালী হ'ব ল'ৰা ছোৱালীৰ মাজতো সেই একেই ভেদভাৱ কৰিব তোৰ শাহুৱেৰে সেইকাৰণে কৈছোঁ এতিয়াৰ পৰাই অলপ নিজৰ গুৰুত্বটো বঢ়াবলৈ চেষ্টা কৰিবি মই তোৰ কিন্তু ভালৰ কাৰণেহে কৈছোঁ বাকী তোৰ ওপৰত আৰু হ'ব দে তই কামত লাগ মই যাওঁ মায়ে মোৰ কথা সঁচাকৈয়ে এনেকৈ কৈছেনে মই দুখীয়া ঘৰৰে ছোৱালী মোৰ দেউতাৰ অৱস্থা ইমান ভাল নহয় পিছে পুতেকৰ কাৰণে মায়েতো নিজেই মোক পচন্দ কৰি আনিছিলে মোৰ ঘৰৰ অৱস্থা পাতি চব দেখিয়ে আনিছিলে এতিয়া আকৌ এনেকুৱা কথা কিয় কৈছে বাৰু জেঠাই কথাখিনিয়ে মোক চিন্তাতহে পেলালে এইখন ঘৰৰ মিলা প্ৰীতিৰ কথা আমাৰ গোটেই বংশটোৱে কৈ থাকে নহয় মই মোৰ ল'ৰা আৰু বোৱাৰীৰ লগত মিলি খাব নোৱাৰিলোঁ মোৰ ল'ৰা বোৱাৰীৰ ঘৰ ইয়াতে থকাৰ পিছতো মই গৈ সৌ দিল্লীত ছোৱালীৰ ঘৰত থাকিব লাগে মোৰ বোৱাৰীজনী যে কিমান বেয়া সেইটো কোনেও দেখা নাপায় চবেই অকল মোকেই বেয়া শাহু বুলি কয় মই বোলে ভাল শাহু হ'বই নোৱাৰিলোঁ সেইবোৰ শুনি শুনি আমনি লগাৰ কাৰণে ছোৱালীৰ ঘৰলৈকে গুচি গৈছিলোঁ ভাবিছিলোঁ ল'ৰাই গৈ ফুচুলাই মেলি আনিবগে কিন্তু ক'তা ল'ৰাই দেখোন মোক আনিবলৈ নগ'লেই ল'ৰা আৰু বোৱাৰীয়ে চাগে ভালহে পাইছে মনতে মই নথকাৰ কাৰণে আৰু এইজনীয়ে মানে মোৰ ভাই বোৱাৰীয়ে দুজনীকে বোৱাৰীৰ লগত ইমান মিলিজুলি থাকে ইয়াৰ পৰা কোনোবাই ফোন কৰিলেও কয় দুয়োজনী বোৱাৰী আৰু শাহুৱেকৰ মাজত ইমান মিল বুলি সেইকাৰণে মই এইবাৰ ঠিক কৰিহে আহিছোঁ এই মিলা প্ৰীতি মই ভাঙিহে এৰিম ডাঙৰ বোৱাৰী সৰু বোৱাৰী দুয়োজনীৰ মনতে জুই একুৰা একুৰা লগাই থৈ আহিছোঁ মই আৰু দুদিনমান থাকিলে ইহঁতৰ মাজত যে ডাঙৰ কাজিয়া এখন হ'ব সেইটো খাটাং পৰিস্থিতি অলপ বেয়ালৈ গ'লে মই গুচি যাম আৰু মই থাকোঁতেই যদি ডাঙৰ কাজিয়া হয় তেতিয়া চবেই মোকেই দুখ দিব আৰে ৰূপা অঁ বাইদেউ উঠিলে আপুনি অঁ উঠিলোঁ কিন্তু আজি ইমান ৰাতিপুৱাই তুমি পাকঘৰত সোমালাহি যে আজি ভাবিছোঁ পাকঘৰৰ কামখিনি ময়ে কৰোঁ সদায় দেখোন আপুনিয়ে কৰি থাকে আপুনিনো আৰু কিমান কৰিব আজি নহ'লে আপুনি ৰেষ্ট লওক কি কৈছা তুমি এইবোৰ সৰু বোৱাৰী এইখন ঘৰত দেখোন তোমাৰ গুণগান এনেও বেছি কাম কৰাৰনো কি প্ৰয়োজন আছে তোমাৰ বাইদেউ মোৰ গুণগান বেছি মানে আপুনি এইটো কেনেকুৱা ধৰণৰ কথা ক'লে অঁ ৰূপা তুমি ধনী ঘৰৰ ছোৱালী তোমাৰ গুৰুত্ব এনেও বেছি হ'ব মই সেইকাৰণে অলপো বেয়া পোৱা নাই পাকঘৰৰ কামখিনি তুমি কৰিব নালাগে ৰূপা এই কাম বনবোৰ মই কৰোঁ কাৰণে চাগে মায়ে মোৰ লগত অলপ ভালকৈ ব্যৱহাৰ কৰে এতিয়া যদি মই এই কাম বনবোৰো নকৰোঁ তেতিয়া দেখোন এইখন ঘৰত মোৰ একো অস্তিত্বই নাথাকিব বাইদেউ আজি আপোনাৰ কথাৰ ধৰণবোৰ ইমান বেলেগ বেলেগ লাগিছে নাই নাই ৰূপা তেনেকুৱা একো নাই তুমি যোৱা তোমাৰ ৰুমলৈ সদায় নিচিনাকৈ চাহকাপ ময়ে বনাই তোমাক দি থৈ আহিম নালাগে বাইদেউ মই কাম বন একো নকৰোঁ কাৰণে মায়ে চাগে মনে মনে মোক অলপ বেয়াই পায় আপোনাৰো চাগে খং উঠে আপুনিয়ে চব কৰিব লাগে কাৰণে হয় নহ'লে আজি ৰাতিপুৱাৰ চাহখিনিকে বনাওঁ আপুনি অলপ আৰাম কৰক
ৰূপা, তুমিও যে কি কথা কোৱা নহয়। তোমাকনো বাৰু মায়ে বেয়া পাবনে? তুমিয়েতো তেওঁৰ ফেভৰেট বোৱাৰী হয়। তোমাক মায়ে কেতিয়াও বেয়া নাপায়, তুমি চিন্তাই নকৰিবা। তোমাৰ ঘৰৰ পৰা তোমাৰ মা পাপাহঁতে ইটো সিটো বস্তু পঠাই থাকে নহয়, সেইকাৰণেইতো মায়ে তোমাক বেছিয়ে ভাল পায়। তুমি কাম কৰাৰ প্ৰয়োজন নাই। বাইদেউ, আপুনি আজি বাৰে বাৰে মোক ধনী ঘৰৰ ছোৱালী বুলি কিয় কৈ আছে? আগততো আপুনি কেতিয়াও এনেকৈ নকয়। কথাবোৰ এতিয়াহে অলপ বুজি পাইছোঁ, আগত বুজি পোৱা নাছিলোঁ যে। ময়ো কথাবোৰ এতিয়াহে বুজিছোঁ বাইদেউ। চব মানুহ মই ভবাৰ দৰে সহজ সৰল নহয়। ঠিকেই কৈছা তুমি ৰূপা, আজিকালিৰ যুগত ইমান সহজ সৰল হৈ থাকি একো লাভ নাই। সৰু বোৱাৰী, আজি তুমি ইমান সোনকালে উঠিলা যে? ডাঙৰ বোৱাৰী, চাহ হ'ল যদি মোক দিয়াচোন। চাহকাপ নোখোৱালৈকে মোৰ টোপনিয়ে নাভাঙে, জানাই নহয় তুমি। মা, আজি বোলে চাহ আপোনাৰ মৰমৰ সৰু বোৱাৰীয়ে দিব। আৰে ডাঙৰ বোৱাৰী কি হ'ল? এনেকৈ গুচি গ'ল যে মন বেজাৰ কৰি? নাজানো মা, বাইদেউৰ কি হৈছে। আপুনি গৈ সুধি লওক নহ'লে মা, আপোনাৰ মৰমৰ ডাঙৰ বোৱাৰীয়ে মন বেজাৰ কৰি থাকিলে বেয়া হ'ব নহয়। কাম বনবোৰ আকৌ কোনে কৰিব? মইতো একো কাম কৰিব নাজানোৱেই। কাম বন কৰিব নাজানো কাৰণেইতো এইখন ঘৰৰ মানুহে এতিয়ালৈকে মোক নিজৰ কৰি ল'ব পৰা নাই। সৰু বোৱাৰী, কি হৈছে তোমালোকৰ? ডাঙৰ বোৱাৰীও এনেকৈ গুচি গ'ল, তুমিও এনেকৈ কথা কৈছা। একো নাই হোৱা মা, ৰ'বচোন মই অলপ বাহিৰৰ পৰা আহোঁ, আহি আপোনাক চাহকাপ বনাই দিম। আৰে হঠাৎ মোৰ দুয়োজনী বোৱাৰীৰ কি হ'ল? সদায় ইমান মিলি যদি ফূৰ্তি ফাৰ্তা কৰি থকা দুয়োজনী বোৱাৰী আজি এনেকুৱাকৈ কথা কৈছে যে? কিবা এটা নিশ্চয় হৈছে, মই কথাটো উলিয়াব লাগিব। দুয়োজনী বোৱাৰী এনেকৈ বেলেগ বেলেগকৈ থাকিলে ঘৰখন কিবা উকা উকা লাগে। দুয়োজনীয়ে হাঁহি মাতি খিলখিলাই গোটেই ঘৰখনতে ঘূৰি ফুৰিছিল। এতিয়া নাজানো আৰু ঘৰখনত কি হৈছে, কাৰোবাৰ মুখে লাগিলে নে কি জানো। হাঁহি ফূৰ্তিৰে ভৰা মোৰ এই ঘৰখন একেবাৰে নিমাওমাও হৈ গ'ল। কেনেবাকৈ মই ভাবি থকা কথাটো সঁচা নহ'লেই হয় আৰু। বাইদেউ অহাৰ আগলৈকে দেখোন চব ঠিকেই আছিল। বাইদেউ অহাৰ পিছৰ পৰাই মই লক্ষ্য কৰিছোঁ দুয়োজনী বোৱাৰীয়ে মন মাৰি মাৰি থাকে। নাই, এনেকৈ থাকিলে নহ'ব, মই দুয়োজনীকে মাতি কথাটো সুধিব লাগিব। সৰু বোৱাৰী, ডাঙৰ বোৱাৰী, চাহ এইফালে আহাচোন। আপুনি মাতিছিলে নেকি মা? অঁ ৰূপা, মাতিছিলোঁ। ডাঙৰ বোৱাৰী, আগতে তোমাকেই সুধোঁ, তোমালোকৰ হৈছে কি বাৰু, মোক সঁচাকৈ কোৱাচোন। ক'ত মা, কি হোৱা দেখিলে আমাৰ? আমিতো ঠিকেই আছোঁ। এনেকৈ যে দুয়োজনী আঁতৰে আঁতৰে থাকা, এনেকৈতো তোমালোকক মই কেতিয়াও দেখা নাই। সৰু বোৱাৰী, তুমিয়ে কোৱাচোন কি হৈছে বাৰু? মোৰতো একো হোৱা নাই মা, বাইদেউৰ কিবা হৈছে যদি মই নাজানো। মোৰনো কি হ'ব ৰূপা, মোৰ একো হোৱা নাই। তোমালোক দুয়োজনীকে কৈছোঁ মই, শুনা। আমাৰ ঘৰখনৰ সকলোৰে মাজত থকা মিলা প্ৰীতি দেখি হিংসা কৰা মানুহ কিন্তু বহুত আছে। বহুতেই চেষ্টা কৰিব তোমালোকৰ মনত কেনেকৈ হিংসাৰ ভাৱ সৃষ্টি কৰিব পাৰি, কিন্তু তোমালোকে সেইবোৰত কাম দিলে নহ'ব। ডাঙৰ বোৱাৰী, তুমি এইখন ঘৰলৈ বিয়া হৈ অহা 5 বছৰ হ'ল, আৰু সৰু বোৱাৰী তোমাৰো 3 বছৰ হ'ল বিয়া হৈ অহা। এইকেইটা বছৰ তোমালোকে কিমান মিলিজুলি আছা, মই চবৰে আগতকৈ গৌৰৱ কৰোঁ। এতিয়া হঠাৎ তোমালোকৰ আচৰণবোৰ বেলেগ হৈ গৈছে, কিবা এটাতো নিশ্চয় হৈছে। তোমালোকে মোক সঁচাকৈ কোৱাচোন, কোনে কি কৈছে বাৰু তোমালোকক? নাই মা, আমাক কোনেও একো কোৱা নাই। বাইদেৱে কিবা কৈছিল নেকি ডাঙৰ বোৱাৰী? মানে মা, বাইদেৱে কিবা কৈছে যদি মোক কৈ দিয়া, ভয় কৰিব নালাগে। মা, জেঠাই তেনেকুৱা একো কোৱা নাই। যিটো সঁচা সেইটোৱে কৈছে। মই দুখীয়া ঘৰৰ পৰা আহিছোঁ আৰু ৰূপা আহিছে ধনী ঘৰৰ পৰা, সেইকাৰণে ৰূপাৰ সন্মান এইখন ঘৰত অলপ বেছিয়ে থাকিব। এইটো স্বাভাৱিক কথা মা, সেনেকুৱাতো হ'বই। আকৌ আগত কথাখিনি ভাবিয়েই চোৱা নাছিলোঁ নহয়। ৰূপাৰ লগত ইমানকৈ লাগি থকাটো মোক আচলতে শোভাই নিদিয়ে। মই তাইৰ পৰা অলপ আঁতৰি থকাটোৱে ভাল। তাই ইমান ধনী ঘৰৰ একমাত্ৰ ছোৱালী। বাইদেউ, জেঠাই আপোনাক এইবোৰ কথা কৈছে? জেঠাই আচলতে মোৰ চকুহে মুকলি কৰি দিলে ৰূপা। মই আকৌ এনেকৈ কথাবোৰ ভবাই নাছিলোঁ নহয়, আৰু ভাবিবও নালাগে বাইদেউ। মোক জেঠাই কি কৈছে গম পায়? আপুনি ঘৰৰ কাম বনবোৰ বেছিকৈ কৰে কাৰণে মায়ে বোলে আপোনাক বেছি ভাল পায়। চবৰে আগত বোলে আপোনাৰে প্ৰশংসা কৰে, মোৰ কথা বোলে একোৱে নকয়। ঘৰৰ কামবোৰ ভালকৈ কৰিব নাজানো কাৰণে মোক বোলে কোনেও ভালেই নাপায় ইয়াত। এইটো ভাবি ভাবিয়ে কালিৰ পৰা মোৰ মনটো বেয়া লাগি আছে। কি কৈছা তুমি ৰূপা? জেঠাই মানে সেইফালে তোমাক কথা লগাইছে আৰু এইফালে মোক? অঁ বাইদেউ, এতিয়া আপোনাৰ কথাখিনি শুনি যি বুজিলোঁ তেনেকুৱাই হৈ আছে। তেওঁ মানে আচলতে আমাৰ দুয়োজনীকে ওচৰতাইহে আছিলে। তেনেহ'লে মই যিটো সন্দেহ কৰিছিলোঁ সেইটোৱে সঁচা হ'ল। মোৰ বাইদেউৰ ওপৰতে সন্দেহ হৈছিল তোমালোকৰ এনেকুৱা আচৰণ দেখি। মা, জেঠাই আমাৰ লগত এনেকুৱা কিয় কৰিলে? আমিতো তেওঁ আপোন মানুহেই হয়, কোনোবা পৰ নহয় নহয়। আমি মিলিজুলি থকাটো জেঠাই কিয় সহ্য কৰিব নোৱাৰিলে? কথা আছে ডাঙৰ বোৱাৰী, ইয়াতো কথা আছে। বাইদেউ নিজৰ ল'ৰা আৰু বোৱাৰীৰ লগত মিলি খাব নোৱাৰিলে যে। পুতেক বোৱাৰীয়েকে লগত নাৰাখে, সেইকাৰণে বাইদেউ গৈ জীয়েকৰ লগত থাকে। আৰু আমাৰ বংশৰ চবেই এইটো কাৰণে বাইদেউকে দুখ দিয়ে। তেওঁ এজনী ভাল শাহু হ'ব নোৱাৰিলে বুলি কয়। এতিয়া মোক যে তোমালোক দুয়োজনীৰে লগত ইমান মৰমত থকা দেখিছে, বাইদেউৰ চাগে হিংসা লাগিছে। জেঠাইৰ মনটো তাৰমানে এনেকুৱাহে। জেঠাই বেছি দিন আমাৰ ঘৰত থাকিলে দেখোন দিগদাৰে হ'ব। জেঠাই আচল চৰিত্ৰটোতো আমি গম পালোৱেই বাৰু, তথাপিও তেখেতে কিছুমান কথা এনেকৈ কৈ বিশ্বাস কৰিবলৈ বাধ্য হৈ যাওঁ। অঁ মা, জেঠাই সোনকালে আমাৰ ঘৰৰ পৰা গুচি গ'লেই ভাল হয়, কিন্তু গুচি যাবলৈও ক'ব নোৱাৰো নহয়। কি কৰা যায় বাৰু মা? তোমালোকে চিন্তাই নকৰিবা, মাত্ৰ মই যেনেকৈ ক'ম তেনেকৈ কৰিবা।
তেতিয়া চাবা বাইদেউ নিজে নিজে আমাৰ ঘৰৰ পৰা গুচি যাব। আমি তাৰ কাৰণে কি কৰিব লাগিব মা? শুনা মই কওঁ। মই সেইবোৰ একো নুবুজো মা। মুঠতে মোৰ এটাই কথা, আমাক বেলেগ কৰি দিয়ক। আমাৰ ইয়াত থকাৰ একেবাৰে ইচ্ছা নাই। আমি বেলেগ হৈ যাম। মোৰ কথাখিনিয়ে ঠিকেই কামত দিলে। দুইজনীৰ মাজত ডাঙৰ কাজিয়া হোৱাৰ আগতে মই ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব। তোমালোকে এইবোৰ কি কৈছা ডাঙৰ বোৱাৰী সৰু বোৱাৰী? তোমালোকক মই ইমানকে বুজালো, তোমালোকে বুজি নাপালা। দুটা ল'ৰা দুফালে থাকিলে আমাৰ বুঢ়া বুঢ়ী হালৰ কি হ'ব বাৰু? কি হৈছে তহঁতৰ ইমান হুলস্থুল কিয়? চাওকচোন বাইদেউ, মোৰ দুইজনী বোৱাৰী কি হ'ল? দুইজনীয়ে কেনেকুৱা জিদ কৰিছে এইবোৰ। দুইজনীকে বোলে বেলেগ হৈ যাব লাগে। এনেকে বেলেগ হোৱাৰ কথা আগত কেতিয়াও কোৱা নাছিল সিহঁতে। এতিয়া আমাৰ কি হ'ব বাৰু বাইদেউ? আপুনি অলপ বুজাওকচোন। মইনো আৰু কি বুজাম? মই আলহীহে আহিছো। তহঁতৰ মাজত বোলে আকৌ বহুত মৰম। চবেই তহঁতৰ প্ৰশংসাই কৰি থাকে। এতিয়া এইবোৰ মই কি দেখিছো? নাজানো বাইদেউ, হঠাৎ এই দুজনীৰ কি হৈ গ'ল? আপুনিতো মুৰব্বী মানুহ, আপুনি অলপ বুজাওকচোন। মইনো আৰু কি বুজাম? মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা ক'ব পাৰোঁ। তোৰ দুয়োটা ল'ৰাৰে এতিয়া নিজৰ নিজৰ সংসাৰ আছে। গতিকে দুয়োটাকে বেলেগ কৰি দে। এনেকে লগত থাকি অশান্তিত থকাতকে আঁতৰে আঁতৰে থাকি হ'লেও ভাল হৈ থাকক। বাইদেউ আপুনিও এনেকে কৈছে? জেঠাই ঠিকে কৈছে মা। মই আৰু এইখন ঘৰত একেবাৰে থাকিব নোৱাৰো। অঁ মা, ৰূপাৰ লগত একেলগে ময়ো থাকিব নোৱাৰো। শুনিলি নহয়, লগত থাকিলে এনেকে কাজিয়াই কৰি থাকিব। গতিকে মই কোৱা কথাখিনি চিন্তা কৰি চাবি। ভাইটিৰ লগতো কথাটো পাতিবি। বাকী তহঁতৰ ওপৰত, তহঁতৰ ঘৰ সংসাৰ, মই ইয়াত মাত মতাৰ অধিকাৰ নাই নহয়। মই আকৌ যাবলৈহে ওলাইছিলো, আহি দেখিলো তহঁতৰ এইখন কাজিয়া। বাইদেউ আপুনি যায়গে নেকি? এনেকুৱা কাজিয়াত আপুনি নাযাবচোন। আপুনি থাকিলে ইহঁতক অলপ বুজাব পাৰিব। নাই নাই দেই, মই থকা তহঁতৰ ঘৰত কাজিয়া লাগিলে চবে আকৌ সেইটোতো মোকেই দুখ দিব। মই যোৱাই ভাল হ'ব আৰু। তহঁত ভালকে থাকিবি, পিছত আকৌ আহিম বাৰু। মা, আপোনাৰ বুদ্ধিয়ে ভালকৈ কামত দিলে। অঁ মা, আমি কাজিয়া কৰা দেখি জেঠাই সঁচাকৈ গুচি গ'ল। মই আগতে জানিছিলো। তহঁত দুয়োজনী কাজিয়াখন চাবলৈহে জেঠাইৰে এইবোৰ কৰি আছিলে। এতিয়া কাজিয়াখন দেখিহে তেওঁৰ মনত শান্তি লাগিলে। বাইদেউ, নাটক হ'লেও অন্ততঃ আপোনাৰ মোৰ লগত কাজিয়া কৰা ইচ্ছাটো পূৰণ হ'ল। নালাগে দেই ৰূপা, মোৰ আৰু সেইবোৰ ইচ্ছা একেবাৰে নাই এতিয়া। আমি দুয়োজনী আগত যেনেকে মিলিজুলি আছিলো তেনেকে থকাই ভাল। বাইদেউ আপুনি অলপ আগত দেখিলে তহঁতৰ মাজত কাজিয়া লাগি আছে, এতিয়া এইবোৰ কি? মোক ঘৰৰ পৰা খেদিবলৈ তহঁতে তাৰমানে এইবোৰ নাটক কৰিছিলি? বেয়া নাপাব বাইদেউ, আমাৰ হাতত আৰু কোনো উপায় নাছিল। আপুনি মোৰ দুইজনী বোৱাৰীৰ আগত কি কি কৈছিলে আমি চব গম পালো। সেইকাৰণেহে এইখন নাটক কৰিব লগা হ'ল। মইনো কি ভুল কৰিছিলো? মইতো তহঁতৰ বেয়াৰ কাৰণে একো কোৱা নাছিলো। জেঠাই, আমিতো আপোনাৰ নিজৰে মানুহ। আমি মিলিজুলি থকাটোহে আপুনি বিচাৰিব লাগে। আপুনি আকৌ আমাৰ দুয়োজনীৰ মাজত কাজিয়া কৰাবলৈহে চেষ্টা কৰিছিল। এনেকুৱা নকৰিব আৰু বাইদেউ, ভাল নেদেখি নহয়। আপোনাৰ ল'ৰা আৰু বোৱাৰীৰ লগত আপুনি ভালকে থাকিব নোৱাৰিলে। তাৰ প্ৰতিশোধ আপুনি মোৰ পৰা, মোৰে দুইজনী বোৱাৰীৰ পৰা ল'ব নেকি? আমিনো কি দুখ কৰিছিলো বাইদেউ, আপুনি নিজে কওকচোন। তহঁতে ঠিকেই কৈছ, মই তহঁতৰ লগত বহুত বেয়া কৰিলো। কিন্তু কি কৰিম কচোন, বংশৰ চবেই কয় তই বহুত ভাল শাহু। দুইজনী বোৱাৰীকে ইমান মৰমত ৰাখ। আনফালে মোৰ কথা চবেই বেয়া বেয়াকে কয়। আৰু আনকি মোৰ নিজৰ ল'ৰাটোৱেও মোৰ খবৰ নোলোৱা হ'ল। তহঁতৰ মাজত ইমান মিল দেখি মোৰ অলপ অলপ হিংসাই লাগিছিল। আৰু সেইবোৰ কাৰণতে মই পাহৰিয়ে গৈছিলো যে তহঁততো মোৰ নিজৰে মানুহ। যিকোনো প্ৰকাৰে তহঁতৰ মাজত বিভেদ আনিবৰ চেষ্টা কৰিছিলো। কিন্তু এতিয়া মই বুজিছো মই বহুত ডাঙৰ ভুল কৰিব ওলাইছিলো। মোক ক্ষমা কৰি দিবি অ বোৱাৰী। আৰু সৰু বোৱাৰী, ডাঙৰ বোৱাৰী, তহঁতেও মোক বেয়া পাই নাথাকিবি। নাই নাই জেঠাই, আমি আপোনাক বেয়া পাই নাথাকো। বাইদেউ, মই আপোনাতকৈ বয়সত সৰু যদিও কথা এটা ক'ব বিচাৰো। আপুনি আপোনাৰ ল'ৰা আৰু বোৱাৰীৰ ওচৰলৈ ঘূৰি যাওকচোন। দুদিনমান বোৱাৰীৰ লগত অলপ ভালকে ব্যৱহাৰ কৰি চাওক। মৰমৰ দুখাৰ মাত মাতি চাওকচোন। কিজানি তাইৰ মনটোও সলনি হয়। আপুনি আপোনাৰ ল'ৰাৰ লগত থাকিলে আপোনাৰো ভাল লাগি থাকিব আৰু আমাৰো ভাল লাগিব আপোনাক সুখত থকা দেখি। তই ঠিকেই কৈছ, ময়ো সেইটোৱে ভাবি আছিলো। ল'ৰাটোৰ ঘৰলৈ আৰু কেতিয়াও নাযাওঁ বুলি ভাবিছিলো। কিন্তু এতিয়া ভাবিছো তাৰ ওচৰলৈ ঘূৰি যোৱাই ভাল হ'ব। মোৰ বোৱাৰীৰ লগত ভালকে মাত বোল কৰিলে তাইও কিজানি মোক অলপ মৰম কৰেই। আৰু মোৰ বোৱাৰীজনী ইমানো বেয়া নহয় নহয়। মোৰ আকৌ খংটো অলপ বেছি যে, সেইকাৰণেহে এনেকুৱা হ'ল। নহ'লে প্ৰথমে তাই মোক ভালেই সেৱা শুশ্ৰূষা কৰিছিলে। অঁ বাইদেউ, কথা বতৰাত লাগে নহয়, তাই ইমান বেয়া ছোৱালী নহয়। আপুনি আপোনাৰ বোৱাৰীৰ ওচৰলৈকে ঘূৰি যাওক। আমিও যাম বাৰু দুদিনমান পিছতে আপোনাৰ ঘৰলৈ। আমি গৈ বোৱাৰীজনীকো অলপ ভালকে বুজাই থৈ আহিম বাৰু। ঠিকেই কৈছ, যাওঁ মই মোৰ ল'ৰা আৰু বোৱাৰীৰ ওচৰলৈ ঘূৰি যাওঁ। তহঁত ভালকে থাকিবিও, সদায় এনেকে মিলিজুলিয়ে থাকিবি। ভগৱানে তহঁতৰ মংগল কৰক।